নমস্কাৰ সকলোকে স্বাগতম জনাইছো মানিক অসম ইউটিউব চেনেলটিলৈ পুনৰ নতুন এটি ভিডিঅ' জৰিয়তে আপোনালোকৰ মাজলৈ আহিব বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ এটা মডেল প্ৰস্তুত কৰে বা আৰ্হি প্ৰস্তুত কৰে আৰু তেওঁলোকে কেনেকৈ আগবাঢ়ি যায় আৰু তেওঁলোকে ভৱিষ্যতে কি তেওঁলোকৰ পৰিকল্পনা থাকে সেইবোৰ তেওঁলোকৰ যিবোৰ প্ৰতিভা লুকাই থাকে সেইবোৰক দেখুৱাবৰ কাৰণে মই আগবাঢ়িছোঁ তেওঁলোকৰ জৰিয়তে যে আমাৰ দেশৰ ভৱিষ্যত গতিকে তেওঁলোকে কেনেদৰে আগবাঢ়ি গৈছে মডেল কেনেকৈ প্ৰস্তুত কৰিছে বা আৰ্হি কেনেকৈ প্ৰস্তুত কৰিছে পেলনীয়া সামগ্ৰীৰ পৰা কোনে কেনেকৈ এটিএম প্ৰস্তুত কৰিছে কোনে আঠা প্ৰস্তুত কৰিছে কোনে পাতি বা বেগ ইত্যাদি বনাব বিচাৰিছে তেনেকুৱাবোৰ মই ভিডিঅ' দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ আগবাঢ়ি যাব ভৱিষ্যতে আৰু কাৰোবাক দেখি কেনেকৈ অনুসৰণ কৰিব আৰু নিজৰ তেওঁলোকৰ যিবোৰ প্ৰতিভা থাকে সেইবোৰ কেনেকৈ বিকাশ কৰিব তাৰ সুযোগ সুবিধা কেনেকৈ ল'ব লাগে সেই উদ্দেশ্য আগত ৰাখি মই এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে ভাল পাব আৰু আঁকোৱালি ল'ব সপ্তম শ্ৰেণীৰ ছাত্ৰ ৰক্তিম বৰুৱাই নিজে এটা এটিএম প্ৰস্তুত কৰি উলিয়াইছে পেলনীয়া সামগ্ৰীৰ পৰা আৰু কেনেকৈ খুচুৰা পইচা ভৰাই আৰু কেনেকৈ উলিয়াই তাৰ এটা ধুনীয়া উদাহৰণ দি দেখুৱাইছে কোনো বিদ্যালয়ৰ ছাত্ৰই ৰবটিক কাৰ কেনেকৈ নিৰ্মাণ কৰিব পাৰে তেনেকুৱা দেখুৱাবৰ কাৰণে চেষ্টা কৰিছে এখন ৰবটিক যান আৰু জাবৰ জোঁথৰ পেলাবৰ কাৰণে বা কৃষিকৰ্মৰ আদি ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পৰা এখন ৰবটিক কাৰ নিৰ্মাণ কৰিছে আৰু এই ছাত্ৰজনেই প্ৰথম স্থান পাবলৈ সক্ষম হৈছিল গতিকে এই ভিডিঅ'টি মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় আগবাঢ়ি যাব আচলতে আমাৰ তাত যিটো বিষয়বস্তু দিয়া আছিল পেলনীয়া সামগ্ৰীৰ পৰা কেনেদৰে আমি ভাল একোটা দ্ৰব্য বা সামগ্ৰীত পৰিণত কৰিব পাৰি তাক পুনৰ কেনেকৈ ব্যৱহাৰ কৰিব পাৰি তেনেকুৱা বিষয় আছিল তথাপিও এই ৰবটিক কাৰখনে প্ৰথম স্থান পাবৰ কাৰণে সক্ষম হ'ল গতিকে ইয়াৰ পৰাও আমি লক্ষ্য কৰিব লাগিব যে হয়তো আমাৰ ভৱিষ্যতৰ কাৰণে কেনেধৰণৰ গাড়ী বা ৰবটিক্স কাৰ বা তেনেকুৱা ধৰণৰ কৃষি কাৰ্য বা পেলনীয়া সামগ্ৰী জাবৰ জোঁথৰ পেলাবৰ কাৰণে ব্যৱহাৰ কৰিব পৰা সা সৰঞ্জাম বনাব পাৰি তাৰ এটা ধাৰণা বা আইডিয়া আমি ল'ব পাৰিম নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে এই ভিডিঅ'টোৰ পৰা তেওঁলোকে নিজে আৰু সৃষ্টি কৰিবৰ কাৰণে আগবাঢ়িব আমি এই ৰবটটো ইউজ কৰি পেলাই যিহেতু অট'নমাছলি চলি থাকে আমি বীজবিলাক ক্লিন কৰিব বিচাৰিছোঁ এইটো ৰবটে প্লাছ এইটো আমি এগ্ৰিকালচাৰেল ছাৰ্ভেৰ কাৰণে ইউজ কৰিব পাৰোঁ যিহেতু ইয়াত ই বেলেগ ধৰণৰ চেঞ্চাৰ ছাপোৰ্ট কৰে আমি বিভিন্ন ধৰণৰ চেঞ্চাৰ লগাই পেলাই আমি বেলেগ ধৰণৰ জেগাত ছাৰ্ভে কণ্ডাক্ট কৰিব পাৰোঁ ধৰক মইশ্চাৰ চেক কৰিবলৈ হ'ল বা কিবা ৱাটাৰ লেভেল চেক কৰিব কিবাও চেক কৰিবলৈ হ'লে আমি নিজৰ মতে বনাই পেলাই আমি কৰিব পাৰোঁ তাৰ এই লক্ষ্যজিৎ ঢেকীয়াল ফুকন সপ্তম শ্ৰেণীৰ ছাত্ৰ জাতীয় বিদ্যালয় কাকপথাৰ থাৰ্মকল আৰু পেট্ৰলেৰে এবিধ আঠা প্ৰস্তুত কৰিছে যিবিধ আঠা অতি টানকৈ লাগি ধৰে আৰু ইয়াৰ পেলনীয়া সামগ্ৰীৰ পৰা নিৰ্মাণ কৰি উলিয়াইছে JCB গাড়ী ছাত্ৰ ছাত্ৰীসকলে এনেকৈ বিভিন্ন তেওঁলোকৰ বুদ্ধি প্ৰয়োগ কৰি বিভিন্ন ধৰণৰ সা সৰঞ্জাম কিনিবৰ কাৰণে চেষ্টা কৰিছে নিশ্চয় ভাল পদক্ষেপ আৰু শুভ লক্ষণ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে নিশ্চয় ছাত্ৰ ছাত্ৰীসকল আগুৱাই যাব এয়া বিচাৰকসকলে তেওঁলোকক মূল্যায়ন কৰিছে আৰু তেওঁলোকক বিভিন্ন ধৰণৰ প্ৰশ্ন অৱতাৰণা কৰিছে প্ৰশ্ন সুধিছে আৰু নিশ্চয় আমাৰ বিচাৰকসকলেও তেওঁলোকক প্ৰেৰণা যোগাব আৰু বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱকসকলেও তেওঁলোকৰ সন্তানসকলক যাতে ব্যস্ত কৰি ভাল কামত যাতে আগবাঢ়ি যায় তাৰ কাৰণে প্ৰেৰণা যোগাব মই আশা ৰাখিছোঁ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ অৱস্থাতে যদি তেওঁলোকৰ প্ৰতিভাসমূহ প্ৰদৰ্শন কৰিবৰ কাৰণে যদি আমি এখন মঞ্চ দিব পাৰোঁ নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়ি যাব এই পেলনীয়া সামগ্ৰীৰ পৰা প্ৰস্তুত কৰি উলিওৱা এখন JCB ইয়াত ব্যৱহাৰ কৰিছে পেলনীয়া সামগ্ৰী চেলাইনৰ পাইপবোৰ আৰু চিৰিঞ্জ তেনেকুৱা পেলনীয়া চিৰিঞ্জবোৰ ব্যৱহাৰ কৰি তেওঁলোকে এই JCB সাজি উলিয়াইছিল ইয়াৰ লক্ষ্যজিৎ ঢেকীয়াল ফুকনে প্ৰস্তুত কৰি উলিওৱা আঠা পেট্ৰল আৰু থাৰ্মকলৰ পৰা কেনেকৈ আঠা প্ৰস্তুত কৰিব পাৰি ইয়াৰ দেখুওৱাৰ ব্যৱস্থা কৰিছে সহজতেই পেট্ৰল আৰু থাৰ্মকল যদি মিহলি কৰি দিয়া হয় গলি যায় আৰু আঠাত পৰিণত হয় আৰু এই পকা হাত মেলা ঠাইতো সেই আঠা প্ৰয়োগ কৰিব পাৰি যে 1 গ্ৰাম পেট্ৰলৰ দাম 10 টকা যদি হয় তেন্তে তাত আৰু থাৰ্মকল কিছু পেলনীয়া থাৰ্মকল তুলি আনি আঠা প্ৰস্তুত কৰি ল'ব পাৰি ইও এটা ভাল পদক্ষেপ ছাত্ৰ ছাত্ৰীসকলৰ এনেকুৱা বুদ্ধিসমূহ কৌশলসমূহ উদয় হওক তাৰে মই আশা কৰিছোঁ এই পেলনীয়া সামগ্ৰীৰ পৰা প্ৰস্তুত কৰি উলিওৱা JCB গাড়ী আৰু বিভিন্ন ধৰণৰ সা সৰঞ্জাম
নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়িব মই ভিডিঅ'টি জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক প্ৰেৰণা দিবৰ কাৰণে মই চেষ্টা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় এই ভিডিঅ'সমূহ চাব আৰু তেওঁলোকে নিজাববীয়াকৈ কিছু চিন্তা কৰিব আৰু পেলনীয়া সামগ্ৰীৰ পৰা কেনেকৈ আমি ভাল বস্তু তৈয়াৰ কৰিব পাৰোঁ পুনৰ সেইবোৰক কেনেকৈ কামত হ'ব পাৰি তাৰ কাৰণে আমি চিন্তা কৰিম গতিকে ছাত্ৰ ছাত্ৰীসকলেও এই বিষয়ে চিন্তা কৰিব আৰু অভিভাৱক তথা শিক্ষক শিক্ষয়িত্ৰীসকলে অগ্ৰণী ভূমিকা ল'ব বুলি মই আশা কৰিছোঁ পেলনীয়া পলিথিনৰ পৰা প্ৰস্তুত কৰি উলিয়াইছে লক্ষ্যজিৎ ঢেকীয়াল ফুকনে পাটি বেগ ইত্যাদি গতিকে মূল বিষয়টোৰ লগত খুব সুন্দৰভাৱে খাপ খাইছিল ইয়াৰ পেলনীয়া সামগ্ৰী পলিথিন আছিলে আৰু পলিথিনৰ পৰা প্ৰস্তুত কৰি উলিওৱা পাটি আৰু মেট আৰু বেগ এইকেইটা খুব সুন্দৰভাৱে প্ৰস্তুত কৰি উলিয়াইছিল আৰু বিভিন্ন ধৰণৰ সা সৰঞ্জাম আছে পেলনীয়া সামগ্ৰীৰ পৰা প্ৰস্তুত কৰি উলিওৱা আৰু তাৰ দৃশ্যাংশসমূহ মই এনেকৈ দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ নিশ্চয় আমাৰ ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়ি যাওক আৰু তাৰে আশা ৰাখিছোঁ আৰু ভিডিঅ' চোৱাৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰ নতুন এটা ভিডিঅ'ৰ জৰিয়তে সকলোকে লগ পাম ছাত্ৰ ছাত্ৰীসকলেও আগবাঢ়ি যাওক আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে তাতে আমি গৌৰৱান্বিত হওঁ গতিকে ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়ি যাওক তাৰে আশা ৰাখিছোঁ ধন্যবাদ